প্ৰশ্ন নম্বৰ 1 কোন প্ৰাণীৰ মস্তিষ্ক শৰীৰতকৈ ডাঙৰ আপোনাৰ অপচন হৈছে ক শহাপহু খ পৰুৱা গ বান্দৰ নে ঘ বাদুলি আপোনাৰ উত্তৰ হৈছে খ পৰুৱা 2 নম্বৰ প্ৰশ্ন মানুহৰ শৰীৰৰ এনে কি অংগ আছে যিটো শৈশৱৰ পৰা বাৰ্ধক্য অৱস্থালৈকে বৃদ্ধি নহয় ক চকুৰ মণি খ কাণ গ নাক ঘ চকুৰ ভুৰ উত্তৰ হৈছে ক চকুৰ মণি 3 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক বৃষ্টিপাত হয় ক অসম খ মেঘালয় গ গোৱা নে ঘ পঞ্জাব আপোনাৰ উত্তৰ হৈছে খ মেঘালয় 4 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক গাঁও আছে ক উত্তৰ প্ৰদেশ খ বিহাৰ গ তামিলনাডু নে ঘ পঞ্জাব উত্তৰ হৈছে ক উত্তৰ প্ৰদেশ 5 নম্বৰ প্ৰশ্ন কি পাচলি খালে তেজৰ পৰিমাণ আটাইতকৈ বেছি বাঢ়ে ক বিটৰুট খ পিয়াজ গ লেচেৰা নে ঘ বিলাহী উত্তৰ হৈছে ক বিটৰুট 6 নম্বৰ প্ৰশ্ন বিশ্বৰ আটাইতকৈ বেছি ডাকঘৰ কোন দেশত আছে ক চীন খ ভাৰত গ আমেৰিকা নে ঘ ৰাছিয়া উত্তৰ হৈছে খ ভাৰত 7 নম্বৰ প্ৰশ্ন কোনটোক মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি জনা যায় ক বাঘ খ সাপ গ মাখি নে ঘ মহ উত্তৰ হৈছে ঘ মহ 8 নম্বৰ প্ৰশ্ন বিমানত ভ্ৰমণ কৰোঁতে মোবাইল ফোনটোক ফ্লাইট মোডত কৰিবলৈ কিয় কোৱা হয় আপোনাৰ অপচন হৈছে ক বিমানখন ৰেডিঅ' সংকেত ক্ৰুটি খ ভ্ৰমণৰ আনন্দৰ পৰা বিৰত থাকক গ মোবাইলটো বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে নে ঘ যাত্ৰীসকল বিচলিত হ'ব পাৰে উত্তৰটো হৈছে ক বিমানখনৰ ৰেডিঅ' সংকেতত ক্ৰুটি 9 নম্বৰ প্ৰশ্ন পশ্চিম বংগৰ জাতীয় গছৰ নাম কি আপোনাৰ অপচন হৈছে ক তাল খ খেজুৰ গ আম নে ঘ ছাতিম বা ডেভিলছ ট্ৰী উত্তৰটো হৈছে ঘ ছাতিম ডেভিলছ ট্ৰী 10 নম্বৰ প্ৰশ্ন বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হোৱা পাচলিবিধ কি আপোনাৰ অপচন হৈছে ক আলু খ পিয়াজ গ জলকীয়া নে ঘ বিলাহী উত্তৰটো হৈছে খ পিয়াজ 11 নম্বৰ প্ৰশ্ন পতংগভোজী উদ্ভিদসমূহে পোক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয় আপোনাৰ অপচন হৈছে ক প্ৰটিন খ চৰ্বি গ তেজ নে ঘ পানী উত্তৰটো হৈছে ক প্ৰটিন 12 নম্বৰ প্ৰশ্ন এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ কিমান শতাংশ তেজ থাকে ক 7% খ 8% গ 9% নে ঘ 10%
উত্তৰটো হৈছে খ 8%। 13 নম্বৰ প্ৰশ্ন মানুহৰ শৰীৰৰ একমাত্ৰ অংগ কোনটো য'ত তেজ পোৱা নাযায়? ক চুলি, খ ছাল, গ কৰ্ণিয়া নে ঘ নখ? উত্তৰ হৈছে গ কৰ্ণিয়া। 14 নম্বৰ প্ৰশ্ন তেজৰ ৰঙা কণিকা কম হ'লে কি ৰোগ হয়? আপোনাৰ অপশ্যন হৈছে ক এনুমিয়া ৰোগ ৰক্তহীনতা, খ কৰ্কট ৰোগ কেঞ্চাৰ, গ যক্ষ্মা ৰোগ টিবি, ঘ টাইফয়েড ৰোগ শনিপাত জ্বৰ। উত্তৰটো হৈছে ক এনুমিয়া ৰোগ ৰক্তহীনতা। 15 নম্বৰ প্ৰশ্ন কি ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত স্কাৰ্বি ৰোগ হয়? আপোনাৰ অপশ্যন হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। উত্তৰ হৈছে গ ভিটামিন চি। 16 নম্বৰ প্ৰশ্ন মানুহৰ শৰীৰৰ কোনটো অংগৰ ওজন বেছি? অপশ্যন হৈছে ক কিডনী, খ লিভাৰ, গ হাওঁফাওঁ নে ঘ মগজু। উত্তৰ হৈছে খ লিভাৰ। 17 নম্বৰ প্ৰশ্ন কোন জীৱৰ ডিঙি কাটি দিয়াৰ পাছতো জীয়াই থাকে? ক পখিলা, খ নিগনি, গ পঁইতাচোৰা নে ঘ মাখি। উত্তৰ হৈছে গ পঁইতাচোৰা। 18 নম্বৰ প্ৰশ্ন পলিউশ্যন বা প্ৰদূষণ শব্দটো কি ভাষাৰ পৰা আহিছে? অপশ্যন হৈছে ক জাৰ্মান, খ লেটিন, গ ফাৰ্চী নে ঘ গ্ৰীক। উত্তৰটো হৈছে খ লেটিন। 19 নম্বৰ প্ৰশ্ন অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাৰাত্মক ৰোগ হ'ব পাৰে? ক ছালৰ কৰ্কট ৰোগ, খ যক্ষ্মা ৰোগ, গ কলেৰা, ঘ প্লেগ। উত্তৰটো হৈছে ক ছালৰ কৰ্কট ৰোগ। 20 নম্বৰ প্ৰশ্ন কোনটো প্ৰাণীৰ গাখীৰত মদতকৈ বেছি মাদক পোৱা যায়? ক ঘোঁৰাৰ, খ বাঘৰ, গ হাতীৰ নে ঘ শিয়ালৰ। উত্তৰটো হৈছে গ হাতীৰ।